সুপ্ৰভাত বন্ধু বান্ধৱীসকল। আজি ৰবিবাৰ বন্ধৰ দিন। যিয়ে নহওক আপোনালোকৰ কাৰণে আমি এক অত্যন্ত ভাল খবৰ লৈ আহিছোঁ, কিয়নো আপোনালোকে ইতিমধ্যে জানে যে অষ্টম দৰমহা আয়োগ গঠন কৰি দিব বুলি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে সেয়া জনাইছে। কিন্তু ইয়াৰ ভিতৰতে ভাল খবৰ হ'লে আপোনালোকে চাব, যোৱা 6 ফেব্ৰুৱাৰীৰ একেবাৰে শেহতীয়া খবৰ, আৰু এই খবৰৰ ভিত্তিত আপোনাৰ ভাৰত চৰকাৰৰ সৈতে আপোনাৰ ষ্টাফ ছাইডৰ এক গুৰুত্বপূৰ্ণ বৈঠক আছে, আৰু এই বৈঠকটো অহা 10 ফেব্ৰুৱাৰী তাৰিখে আপোনাৰ ঠিক দুপৰীয়া 12 বজাত অনুষ্ঠিত হ'ব। আৰু এই বৈঠকতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ফিটমেণ্ট ফেক্টৰ কিমান হ'ব, আনহাতে অষ্টম দৰমহা আয়োগৰ অধীনত আপোনালোকৰ ন্যূনতম দৰমহা কিমান হোৱাৰ লগতে বৰ্তমান সময়ত যি মূল্যবৃদ্ধি, সেই মূল্যবৃদ্ধিৰ ওপৰত ভিত্তি কৰি দৈনন্দিন জীৱনত এজন মানুহৰ কিমান টকা চলিবলৈ প্ৰয়োজন, সেয়া আপোনাৰ ভিত্তি কৰি আপোনাৰ মূল্যবৃদ্ধিৰ লগত ৰিজাই চাই আৰু দৈনন্দিন জীৱনৰ ওপৰত মিলাই আপোনাৰ সকলো ধৰণৰ যি এলাউন্স আছে তাৰ আপোনাৰ দিহা পৰামৰ্শৰ ওপৰত 15টা শেহতীয়া দাবী আপোনাৰ ষ্টাফ ছাইডৰ ফালৰ পৰা তেখেতসকলে কৰ্মচাৰীসকলক প্ৰতিনিধিত্ব কৰি আছে, আৰু সেয়া আপোনাৰ চৰকাৰক জনাব। আৰু আশা কৰা গৈছে যে চৰকাৰে যি কমিটি, সেই কমিটিত আপোনাৰ এই 10 ফেব্ৰুৱাৰীৰ বৈঠকৰ পিছত আপোনাৰ সেয়া ইণ্টাৰনেল ডিচিশ্যন যি আছে তাত সেয়া অন্তৰ্ভুক্ত কৰা হ'ব, আৰু যাৰ ফলত আপোনালোকৰ অষ্টম দৰমহা আয়োগত আপোনালোকে যথেষ্ট পৰিমাণে দৰমহা আৰু পেঞ্চন বৃদ্ধিৰে লাভান্বিত হ'ব পাৰিব। আৰু যিয়ে নহওক, যি 10 ফেব্ৰুৱাৰীৰ বৈঠকত ষ্টাফ ছাইডৰ ফালৰ পৰা 15টা মূল দাবী আপোনালোকৰ গ্ৰেচুইটিক লৈ, আপোনাৰ MA CPEP লৈ, আনহাতে আপোনালোকৰ প্ৰমোশ্যনক লৈ, আনহাতে আপোনালোকৰ কমিউটেশ্যন ৰেষ্টৰেশ্যনৰ যি সময়সীমা তাক লৈ, লগতে কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলোৱে মেডিকেল এলাউন্স বৃদ্ধি কৰাক লৈ, আনহাতে পেঞ্চনাৰসকলক 5 বছৰৰ মূৰে মূৰে তেখেতসকলৰ পেঞ্চন বৃদ্ধি কৰাক লৈ, তাৰমানে আটাইবোৰ গুৰুত্বপূৰ্ণ দাবী উপস্থাপন কৰিব, আৰু যাৰ ফলত সেয়া অষ্টম দৰমহা আয়োগৰ জৰিয়তে সেয়া বাস্তৱত ৰূপায়িত হ'ব। আৰু তেনেস্থলত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে এইবাৰ 2026 চনৰ পৰা তেওঁলোকে দৰমহা আৰু পেঞ্চন বৃদ্ধিৰে উপকৃত হ'ব পাৰিব। আৰু যিয়ে নহওক, এয়া ষ্টাফ ছাইডৰ অহা 10 ফেব্ৰুৱাৰী তাৰিখে গুৰুত্বপূৰ্ণ এক বৈঠক আছে, আৰু এই বৈঠকতে তেখেতসকলে মূল দাবীসমূহ চৰকাৰৰ লগত উপস্থাপন কৰি সেয়া তেখেতসকলক লিখিতভাৱে দিব। সেয়েহে চৰকাৰী কৰ্মচাৰীৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আপোনালোকে নিশ্চয় আমাৰ চেনেলটো লাইক এটা দি শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।